বিশ্বৰ ভিন্ন প্ৰান্তৰ কেইটামান খবৰ। ভাৰতে কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টৰ BAPS শ্ৰী স্বামীনাৰায়ণ মন্দিৰ ভঙা কাৰ্যক ঘৃণনীয় আৰু অপবিত্ৰ কাৰ্য হিচাপে গৰিহণা দিছে। লগতে দোষীৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। হাৰিকেন হেলিনে উত্তৰ পশ্চিম ফ্লৰিডাত আঘাত হানিছে। ইয়াৰ ফলত ঘণ্টাত 225 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে ব্যাপক বানপানী আৰু বিদ্যুৎ সংযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। দক্ষিণ পূবৰ একাধিক ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। অক্টোবৰত ফুমিঅ' কিচিডাৰ ঠাইত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'বলগীয়া জাপানৰ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীৰ নেতৃত্বত শিগেৰু ইচিবাই জয়লাভ কৰে। লেবাননত ইজৰাইলে হিজবুল্লাৰ ঘাটিসমূহলৈ লক্ষ্য কৰি আক্ৰমণ তীব্ৰতৰ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 700 লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে 2 লাখৰো অধিক লোক স্থানচ্যুত হৈছে। অসংখ্য সামৰিক লোকৰ মৃত্যুৰ ফলত আঞ্চলিক সংঘাতৰ আশংকা বৃদ্ধিৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্বেগ বৃদ্ধি পাইছে। শান্তি, বহনক্ষম উন্নয়ন আৰু মানৱ মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 79 সংখ্যক উচ্চ পৰ্যায়ৰ অধিৱেশনত ভাষণ দিয়ে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। তেওঁ ভাৰত, লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰ তথা ভাৰত কেৰিবিয়ান দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতেও বৈঠকৰ সহ অধ্যক্ষতা কৰে। ইয়াত সহযোগিতাৰ বিষয় হিচাপে কৃত্ৰিম বুদ্ধিমত্তা, স্বচ্ছ শক্তি আৰু বহুপক্ষীয় সংস্কাৰৰ বিষয়ে আলোচনা কৰে। নিউয়ৰ্কত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ বাবে ভাৰতে কৰা দাবীৰ সমৰ্থনত আমেৰিকা আৰু ফ্ৰান্সৰ নেতাসকলৰ সৈতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে সমৰ্থন প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।